আসসালামু আলাইকুম। হাই গাইজ, মই চেলিমা মুৰ্ছিদাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমি আল্লাহ কয় ভালে আছোঁ। আজি বোলো বাটাৰ চিকেন বনাওঁ। চিকেন মই লৈছোঁ 1 কেজি খিনি পখালি ল'লোঁ। এইফালে লৈছোঁ বিলাহী, এইফালে কাজু, এইফালে পিঁয়াজ আৰু নহৰু। মই মোৰ পদ্ধতিয়েহে বনাম দেই। প্ৰথমতে মই বিলাহীখিনি, কাজু আৰু পিঁয়াজখিনি মিক্সিত মাৰি ল'ম। কাজুখিনি দি দিলোঁ মই। পেষ্টটো মই বনাই ল'লোঁ। ইয়াত মই অকণ হালধি পাউডাৰ ছটিয়াই দিলোঁ আৰু অকণমান নিমখ দি ভালকৈ চিকেনখিনি সানি ল'লোঁ। এতিয়া টেৱাখন গৰম হ'বলৈ দিলোঁ। মই অকণমান ৰিফাইন দি দিলোঁ। ইয়াতে মই দি দিছোঁ বাটাৰ। বাটাৰখিনি গলিলে ইয়াত মই এতিয়া চিকেনবোৰ দি দিম। ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কেৰাহীত আকৌ বাটাৰ দি দিলোঁ। বাটাৰ দি গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত বিলাহী, কাজু, পিঁয়াজ তাৰ পেষ্টটো দি দিলোঁ। এইখিনি মই এতিয়া ভাজি থাকিম বাটাৰতে যেতিয়ালৈকে পানীটো শুকাই জহি নাযায়। বিলাহীখিনি জহি কমি গ'ল। এতিয়া মই ইয়াত চিকেনখিনি দি দিম। বাটাৰ চিকেনখিনি মোৰ হৈ গ'ল। বাটাৰখিনি চিকেনৰ পৰা ওলাই গ'ল। সাধাৰণতে মচলাবিলাক খোৱাতকৈ ল'ৰা ছোৱালীবিলাকে এনেকুৱা টাইপৰবিলাক খাই ভাল পায়। কেনেকুৱা হৈছে জনাবচোন। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব। বাই বাই।